আপোনালোকক অনুৰোধ কৰিব পাৰিম, তাৰ বাহিৰে মই বেলেগ একো কৰিব নোৱাৰোঁ। যিহেতু অহা কাইলৈ 31 অক্টোবৰ তাৰিখে ৰৈ ৰৈ বিনালে আমাৰ মৰমৰ জুবিন দাস চিনেমাখন ৰিলিজ দিব। গতিকে আপোনালোকক এটা অনুৰোধ কৰোঁ যে আপোনালোকে যে পকেটত যে মোবাইলটো যে নিব, তাৰে এই যে সৰু সৰুকৈ যে ক্লিপ 20 ছেকেণ্ড 10 ছেকেণ্ডৰ যে ক্লিপ আপোনালোকে ৰেকৰ্ডিং কৰি পেলাই যে আপোনালোকে ছ'চিয়েল মিডিয়াত এৰি দিয়ে, সেই কামটো আপোনালোকে ভুলতো নকৰিব। আপোনালোকে এটা কথা বস্তু গম পাইছে কিমান মানে এটা আৱেগ জড়িত হৈ আছে চিনেমাখনৰ লগত, সেই আৱেগটোৰ লগত খেলা আপোনালোকে নেখেলিব। মানে এই কামটো কিছু সংখ্যক মানে একদম মানে কম সংখ্যক লোকে কৰে, যিবিলাকৰ মাইণ্ডছেটটো বহুত বেলেগকৈ চলি থাকে। সেই একদম কম সংখ্যক লোক আছে মানে, যিসকলে কয় সেই তেওঁলোকৰ গাতহে লাগিব, বাকী একো নাই বা অসুবিধা নাই। তো সেই যিসকলে এই কামটো কৰে মই তেওঁলোককে কৈছোঁ, এই কামটো প্লিজ কৈছোঁ এই চিনেমাখনৰ লগত নকৰিব, কাৰণ এই চিনেমাখনৰ লগত গোটেই অসমৰ আৱেগ জড়িত হৈ আছে, জুবিন দাৰ আৱেগ জড়িত হৈ আছে। গতিকে সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ তেনেকুৱা কাম নকৰিব।